हेलो फ्रेंड्स जॉइनिंग प्रोसेसर ऊपर मैं भिडिओ बनाब खुजिছিলোঁ সেইকাৰণে ৰাতি হলো মই বনাই আছো কাৰণ যেহেতু কালি আপোনালোকে এপয়েন্টমেন্ট পাব আৰু পৰহি দিনে জয়েন কৰি দিব তো সেইকাৰণে কি ডকুমেন্টস লাগিব জয়নিং লেটাৰ কেনেকৈ লিখে আৰু আন্ডাৰটেকিং লেটাৰটো কেনেকৈ লিখে এইটো বিষয়ে আজি আলোচনা কৰিম যাতে আপোনালোকৰ অকমান হেল্প হয় লগত এইবিলাক লিখাৰ লগতে আৰু কি ডকুমেন্টস দিব লাগিব সাবমিট কৰিব লাগিব আৰু তাৰ পৰা কি ডকুমেন্টস আনিব লাগিব ইত্যাদি বিষয়ত এই ভিডিওত আলোচনা কৰিম সো ভিডিও একেলগে চাব এন্ড ওয়ান রিকোয়েস্ট টু ইউ চ্যানেলত নতুন হলে সাবস্ক্রাইব কৰি দিব সো লেটস স্টার্ট দা ভিডিও हेलो फ्रेंड्स কালি যেতিয়া আপোনালোকে এপয়েন্টমেন্ট লেটাৰটো পাব আপোনালোকৰ প্ৰথম কাম হ'ব কি এপয়েন্টমেন্ট লেটাৰটো মোটামুটি 10 piece জেৰক্স কৰি লব 10 piece কাৰণ আপুনি এতে যতে যাব আপোনাৰ এপয়েন্টমেন্ট লেটাৰটো লাগিব এপয়েন্টমেন্ট অৰ্ডাৰ সেইকাৰণে 10 piece এটা জেৰক্স কৰি লব আৰু যি পেপাৰটো যদি এপয়েন্টমেন্ট অৰ্ডাৰটো লিগ্যাল পেজত থাকে লিগ্যাল পেজতে থাকিব লাগে লিগ্যাল পেজতে আপোনালোকে জেৰক্স কৰি লব কোনবাই কি কৰে লিগ্যাল পেজৰ পৰা A4 কৰি লয় এটো চলিব কিন্তু লিগ্যাল পেজৰ A4 কৰি লেখাবিলাক সৰু সৰু হৈ যায় তাৰ পিছত আপোনাৰ পিছত নাম মিস্টেক হোৱাৰ বহুত চান্স থাকে নাম বা ইত্যাদি কিবা এটা মিস্টেক হোৱাৰ চান্স থাকে গতিকে আপোনালোকে লিগ্যাল পেপাৰত থাকিলে লিগ্যাল পেপাৰতেই জেৰক্স কৰি লব এতিয়া আহো আলোচনা মানে কি জয়নিংত লাগিব জয়নিং এটা লেটাৰ লিখিব লাগিব জয়নিং লেটাৰ যে মই অমুক এই এপয়েন্টমেন্ট মৰ্মে মই অমুক স্কুলত পাইছো ইত্যাদি লিখিব লাগিব মই শিকাই দি আছো কেনেকৈ লিখিব লাগে লগতে আপোনাৰ আন্ডাৰটেকিং লেটাৰ এটা লিখিব লাগিব আৰু এপয়েন্টমেন্ট অৰ্ডাৰ এই তিনটা দি আপুনি জয়েন কৰি দিব পাৰিব লগতে আপোনালোকৰ একাডেমিক কোৱালিফিকেশন ল'ব পাৰে হেডমাস্টাৰ জনে কিন্তু বেসিক্যালি এই জয়নিংৰ কাৰণে এই তিনটা বস্তু লাগে লগতে একাডেমিক কোৱালিফিকেশন সাৰ্টিফিকেট বিলাক ল'ব পাৰে জেৰক্স তাৰ পিছত এইটো দি আপোনালোকে জয়েন কৰি দিলে জয়েন কৰাৰ পিছত আপোনালোকে জয়েন যে কৰিলে ইয়াৰ প্ৰমাণ স্বৰূপে হেডমাস্টাৰৰ পৰা জয়নিং অৰ্ডাৰ এটা লৈ লব স্কুল পেডত এটো দৰকাৰো আছে স্যালাৰি ৰিলিজৰ সময়ত আপোনাৰ জয়নিং অৰ্ডাৰ লাগিব বা পুলিশ ভেৰিফিকেশন বাহিৰ কৰাৰ সময়ত জয়নিং অৰ্ডাৰটো লাগিব তো এই তিনটা বস্তু আপোনালোকৰ লাগিব লগতে একাডেমিক কোৱালিফিকেশনৰ জেৰক্সখিনি আৰু জয়নিং অৰ্ডাৰটো আপুনি লৈ আহিব এতিয়া কথা হল জয়নিং লেটাৰ কেইটা লাগিব হয় জয়নিং লেটাৰ এপয়েন্টমেন্ট লেটাৰ আৰু আন্ডাৰটেকিং লেটাৰ এটা আপোনালোকে 3 সেট বনাব 3 কপি কৰি বনাই দিব 3 কপি কৰি বনোৱাৰ উদ্দেশ্য হৈছে এটা ডিডিঅত যাব এটা স্কুলতে থাকিব আৰু এটা সেট আপুনি লৈ আহিব তিনিওটাতে আপুনি হেডমাস্টাৰৰ সিল সহি লৈ আহিব আৰু জয়নিং অৰ্ডাৰটো এটা হলেই হ'ব এটো আপুনি লৈ আহিব এটো পিছত যত এই জয়নিং অৰ্ডাৰটো লাগিব আপুনি তাৰ পৰা জেৰক্স কৰি দিব পাৰিব হেল্ল फ्रेंड्स আপোনালোকে জয়নিং লেটাৰটো এনেকৈ লিখিব পাৰে টু দা আপোনাৰ স্কুলৰ নামটো তাৰ পিছত যাৰ ডিস্ট্ৰিক্ট হেতু লিখিলে হল এতে ডেট দিব সাবজেক্ট হৈছে জয়নিং লেটাৰ Respected sir, with due respect, I would like to state that I have been appointed in your school. It order number to di dibo. Appointed in your school as assistant teacher or science teacher or Hindi teacher jitu hoy. Void appointment order memo number etu di dibo. Tar pisot dated second paragraph to likhi dibo dated appointment letter or date to mane ohagali date to dated issued by director of education BTC Kokrajhar Assam now I want to join in your school in accordance with the direction of the appointment letter enclosed herewith therefore I request you kindly allow to me join in your school on today yate eta dibo time di dibo কেইটাত তাৰ পিছত এইটো লিখি দিব enclosed here with my appointment letter for your information and necessary action appointment order to অরিজিনালি এটা থাকিব অরিজিনালিটি দিব লাগিব
কাৰণ তারপরে আপোনালোকক এপইন্টমেন্ট লেটার স্কুলত দিয়াৰ কাৰণে এটা আপোনাৰ ওচৰত ৰাখিব এটা আৰু কি বুলি কয় ট্ৰেজাৰীত দিবলৈ এটা এনেকৈ কেইটামান এপইন্টমেন্ট অৰ্ডাৰ দিব আপোনালোকক তাৰ পিছত ইয়াতে এই স্কুলৰ হেডমাষ্টাৰৰ সিল সহি লৈ ল'ব এনেকৈ আপোনালোকে জয়নিং লেটাৰটো লিখিব পাৰে নেক্সট হৈছে এটো আন্ডাৰটেকিং লেটাৰ এটো লাগিব ইয়াতে এনপিএস যে আপোনালোকে এনপিএসৰ ওপৰত যে আপোনালোকে ৰাজি আছে এইটো লেটাৰ দিব লাগিব I understand and accept that the government servant joining the service in the state govt on or after 1/2/2005 shall not be governed by the existing Assam service pension rules. It will be governed by a set of new pension rules which are being formulated in the line with the contributory pension scheme of the govt of India going to be notified in the course. ইয়াতে আপোনাৰ সিগনেচাৰ আৰু এড্ৰেছ দিব লাগিব গোটেইখিনি এড্ৰেছ মোবাইল নম্বৰ দি দিব এটো হ'ব আন্ডাৰটেকিং লেটাৰ তাৰপিছত আপুনি জয়েন কৰাৰ পিছত জয়নিং অৰ্ডাৰ এটা ল'ব মই আগতে কৈছিলো জয়নিং অৰ্ডাৰটো হেডমাষ্টাৰ আপোনাক লিখি দিব যে আপুনি অমুক তাৰিখে অমুক সময়ত আপুনি জয়েন কৰিছে মোৰ স্কুলত এনেকৈ লিখি দিব এইটোৰ ওপৰতো যদি কোনো আপোনালোকে ডকুমেন্টছটো কোনোবা হেডমাষ্টাৰে দিবলৈ টান পায় বা লিখিবলৈ টান পায় তেতিয়াহ'লে মোক কমেন্টত জনাই দিব মই জয়নিং অৰ্ডাৰৰ কপিটো আপোনালোকক দিবলৈ চেষ্টা কৰিম সো ফ্ৰেন্ডছ থ্যাংক ইউ মই এই ভিডিওটো আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলো ইমান ৰাতি হলেও কষ্ট হৈছে মোৰ তথাপি প্ৰস্তুত কৰি দিলো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক কৰি দিব শেয়াৰ কৰি দিব and once again one request to you channel to subscribe কৰি দিব আপোনালোকে সাবস্ক্ৰাইব নকৰি ভিডিওবিলাক চাই থাকে সাবস্ক্ৰাইব কৰিলে অৱশ্যে আপোনাৰ কোনো ধৰণৰ টকা পইচা নালাগে গতিকে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ হেল্ল ফ্ৰেন্ডছ এই বস্তুটোৰ ওপৰত এই নোটিফিকেশনটো বা এই মেৰিট লিষ্ট বাছনি কৰা বা তৈয়াৰ কৰিবলৈ যেটো ৰুলছ এপ্লাই কৰিছে ইয়াৰ ওপৰত বহুত প্ৰশ্ন কৰিছে মই আজি এই প্ৰশ্নবিলাক আনসাৰ দিব নোৱাৰিলো অহাকালি মই এটা সময় পালে আপোনালোকক এই প্ৰশ্নৰ আনসাৰ দিবলৈ চেষ্টা কৰিম সো আজি এইটো দিব নোৱাৰিলো